বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় তৃতীয়টো ফেজৰ কাৰণে গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব যত্ন কৰিম। অৰুণোদয় 3.0 প্ৰপত্ৰ সংগ্ৰহ কৰক। আপুনি প্ৰপত্ৰখন ক'ৰ পৰা লাভ কৰিব? আপুনি পঞ্চায়ত বা টাউন কমিটিত আপুনি ইয়াৰ বাবে লগ কৰিব পাৰে। অৰুণোদয় তৃতীয় ফেজৰ জৰিয়তে 12,60,000 লোকক অন্তৰ্ভুক্ত কৰা হ'ব আৰু আপুনি এখন প্ৰপত্ৰ লাভ কৰিলেই অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয়ৰ তৃতীয়টো ফেজৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব 19 তাৰিখৰ পৰা, অৰ্থাৎ চলিত মাহৰ ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে অৰুণোদয়ৰ তৃতীয় ফেজৰ প্ৰপত্ৰ বিতৰণ কৰা হ'ব আৰু আপুনি এই প্ৰপত্ৰটো নিজে গৈ সংগ্ৰহ কৰিব লাগিব। আপোনাক প্ৰপত্ৰখন কোনেও ঘৰত আনি দি নাযায়, যাৰ কাৰণে আপুনি অলপ কষ্ট কৰিব লাগিব। আপুনি নিজে আগবাঢ়ি যাব লাগিব। আপুনি ক'লৈ যাব প্ৰপত্ৰটো আনিবলৈ? আপুনি যদি পঞ্চায়ত এলেকাৰ অন্তৰ্ভুক্ত হয় আপুনি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এই প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। যদি আপুনি টাউন কমিটিৰ ইনক্লুড হয় তেতিয়াহ'লে আপুনি টাউন কমিটিৰ কাৰ্যালয়ৰ পৰা এই প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। তেনেকুৱা আপুনি যি অঞ্চলৰ ইনক্লুড হয় সেই অঞ্চলৰ যি অফিচিয়েল অথৰিটি হয় সেই অথৰিটিৰ পৰা আপুনি এই প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিব। প্ৰপত্ৰটো আপুনি আপোনাৰ সংশ্লিষ্ট যি অফিচ হয় সেই অফিচৰ পৰা লাভ কৰিব পাৰিব। তো বন্ধুসকল এইবাৰ অৰুণোদয়ৰ তৃতীয় ফেজৰ জৰিয়তে 12,60,000 লোকক অন্তৰ্ভুক্ত কৰা হ'ব। 1 লাখ 2 লাখ নহয়, প্ৰায় 12.5 লাখতকৈও অধিক লোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব আৰু 12,60,000 প্ৰপত্ৰ বিতৰণ কৰা হ'ব। এজন হিতাধিকাৰীৰ বিপৰীতে এটাই মাত্ৰ প্ৰপত্ৰ থাকিব, যাৰ কাৰণে আপুনি প্ৰপত্ৰ এখন পালে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। যদি আপুনি প্ৰপত্ৰটো সংগ্ৰহ কৰিব পৰা নাই তেতিয়াহ'লে আপুনি কিন্তু অৰুণোদয় আঁচনিত ইনক্লুড হ'ব নোৱাৰিব। তো যাৰ কাৰণে সময় থাকোঁতে আপুনি আপোনাৰ গাঁও পঞ্চায়ত বা টাউন কমিটিৰ হওক বা BCDC হওক বা মিউনিচিপাল বৰ্ডেই হওক বা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়তে হওক আপুনি অফিচৰ পৰা অতি সোনকালেই প্ৰপত্ৰটো সংগ্ৰহ কৰিব লাগিব আৰু এই প্ৰপত্ৰ সীমিত সময়ৰ বাবে আপোনাক প্ৰদান কৰা হ'ব। এনেই নহয় যে আপোনাক 1 মাহলৈকে গোটেই মাহটো আপোনাৰ প্ৰপত্ৰটো বিতৰণ কৰিব। হয়তো 2-4 দিন আপুনি এই প্ৰপত্ৰটো লাভ কৰিব, 2-4 দিনৰ ভিতৰত প্ৰপত্ৰবিলাক বিতৰণ কৰাটো শেষ হৈ যাব, যাৰ কাৰণে আপুনি আগতীয়াকৈ এই প্ৰপত্ৰটো সংগ্ৰহ কৰিব লাগিব। প্ৰপত্ৰ সংগ্ৰহ কৰোঁতে যদি আপুনি কোনো ধৰণৰ প্ৰব্লেমৰ মুখামুখি হৈছে তো আপুনি এই সংক্ৰান্তত জনাব পাৰে। যদি আপুনি প্ৰপত্ৰটো ক'ৰ পৰা আনিব লাগিব যদি বুজা নাই তেতিয়াহ'লে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু আপুনি প্ৰপত্ৰটো সংগ্ৰহ কৰিব পাৰিলে নে নাই এই সংক্ৰান্ততো ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। মই শেহতীয়া খবৰবিলাকৰ আপডেট আপোনালোকক দি থাকিবলৈ যত্ন কৰিম। কেনেকুৱা প্ৰচেছত আপুনি আগবাঢ়িলে অৰুণোদয় আঁচনিত আপুনি অতি সহজতে ইনক্লুড হ'ব পাৰিব, এই প্ৰক্ৰিয়াসমূহ আপোনাক সময়ে সময়ে মই জনাই থাকিবলৈ যত্ন কৰিম। যাৰ বাবে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহৰ পৰা একেবাৰে অৰুণোদয়ৰ প্ৰথমটো কিস্তি নোপোৱালৈকে মই আপোনাক যিমান মই সম্ভৱপৰ হয় মই আপোনাক সহায় কৰিব যত্ন কৰিম। তো যাৰ কাৰণে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি ভিডিঅ'টো ফেচবুকত চাইছে পেজটোত ফ'ল' দি ৰাখক, যাতে আপুনি এই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন লাভ কৰিব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।